এবাৰ কংগ্ৰেছৰ দুই নেতাৰ বিৰুদ্ধে বা দুই সমৰ্থকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে এইবাৰ কংগ্ৰেছৰ দুই যুৱকে বা সমৰ্থকে ভোটাৰক পৰুচনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে এতিয়া গ্ৰেপ্তাৰ হৈছে বা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে কংগ্ৰেছৰ দুই যুৱকক বা সমৰ্থকক আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত এক স্থানত ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে অৰ্থাৎ কংগ্ৰেছৰ দুই সমৰ্থকৰ ঘৃণনীয় কাণ্ড আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত ভোট কেন্দ্ৰত দুই কংগ্ৰেছৰ ঘৃণনীয় কাণ্ড পোহৰলৈ আহিছে কংগ্ৰেছক ভোট দিবলৈ ভোটাৰক পৰুচনা দুই কংগ্ৰেছৰ আৰু ভোটাৰক পৰুচিত কৰা দুই কংগ্ৰেছীক আটক কৰা হৈছে ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ভোটাৰক পৰুচিত কৰা দুই কংগ্ৰেছীক আটক কৰা হৈছে মুস্কান বেগম আৰু সাইফুল ইছলামক আটক কৰিছে আৰক্ষীয়ে শোণিতপুৰৰ নদুৱাৰৰ বিধানসভা সমষ্টিৰ ভোট কেন্দ্ৰত এই উত্তেজনা আৰু 216 নং বিহিয়া গাঁও ভোট কেন্দ্ৰত সোমাই ভোটাৰক পৰুচনা কৰাৰ অভিযোগ আৰু সেই অভিযোগতে গ্ৰেপ্তাৰ হৈছে বিএলও হিচাপে ভোট কেন্দ্ৰটোত নিয়োজিত আছিল সাইফুল ইছলাম আৰু ভোটাৰক পৰুচনা কৰা মুহূৰ্ততে ধৰা পৰে দুই কংগ্ৰেছী এতিয়া ধৰা পৰিছে আৰক্ষীৰ জালত পৰিছে দুই কংগ্ৰেছীৰ কাণ্ডক লৈ ভোট কেন্দ্ৰত হুলস্থুলীয়া পৰিৱেশ পুনৰবাৰলৈ কৈছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে ভোট কেন্দ্ৰত দুই কংগ্ৰেছৰ ঘৃণনীয় কাণ্ড কংগ্ৰেছক ভোট দিবলৈ ভোটাৰক পৰুচনা দুই কংগ্ৰেছীৰ ভোটাৰক পৰুচিত কৰা দুই কংগ্ৰেছক আটক কৰা হৈছে মুস্কান বেগম আৰু সাইফুল ইছলাম নামৰ দুই কংগ্ৰেছীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে শোণিতপুৰৰ নদুৱাৰ বিধানসভাৰ সমষ্টিৰ ভোট কেন্দ্ৰত এই উত্তেজনা 216 নং বিহিয়া গাঁও ভোট কেন্দ্ৰত সোমাই ভোটাৰক পৰুচনা কৰাৰ অভিযোগ আৰু বিএলও হিচাপে ভোট কেন্দ্ৰটোত নিয়োজিত আছিল সাইফুল ইছলাম আৰু ভোটাৰক পৰুচনা কৰা মুহূৰ্ততে ধৰা পৰে দুই কংগ্ৰেছী আৰু দুই কংগ্ৰেছীৰ কাণ্ডক লৈ এতিয়া ভোট কেন্দ্ৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম দেখুৱাম এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে ভোট কেন্দ্ৰত কংগ্ৰেছৰ ঘৃণনীয় কাণ্ড ভোটাৰক পৰুচনা দুই কংগ্ৰেছীৰ আৰু তাৰ পিছত এতিয়া আটক হৈছে দুই কংগ্ৰেছী আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ দুগৰাকী কংগ্ৰেছীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে জামুগুৰিহাট আৰক্ষীয়ে আটক কৰা দেখিবলৈ পোৱা গৈছে শোণিতপুৰৰ নদুৱাৰ বিধানসভাৰ সমষ্টিৰ ভোট কেন্দ্ৰত উত্তেজনা 216 নং বিহিয়া গাঁও ভোট কেন্দ্ৰত সোমাই ভোটাৰক পৰুচনা কৰাৰ গুৰুতৰ অভিযোগ আৰু তাৰ পিছতে এনেদৰে এতিয়া আৰক্ষীয়ে আটক কৰিছে কংগ্ৰেছৰ এই দুই কংগ্ৰেছীক আৰু এগৰাকী হৈছে মুস্কান বেগম আৰু আনগৰাকী সাইফুল ইছলাম এই দুই কংগ্ৰেছীক ইতিমধ্যে আটক কৰিছে জামুগুৰিহাট আৰক্ষীয়ে আৰু ভোটাৰক পৰুচনা কৰাৰ গুৰুতৰ অভিযোগ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ দুই কংগ্ৰেছীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে মুস্কান বেগম আৰু সাইফুল ইছলামৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ যে ভোটাৰক পৰুচনা কৰা গুৰুতৰ অভিযোগ আৰু তাৰ পাছতে এনেদৰে এতিয়া আৰক্ষীয়ে আটক কৰিছে দুই কংগ্ৰেছীক কিছু মন্তব্য আছে আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম মই ৰূপম হাজৰিকা 69 নদুৱা এলএছএ ফ্লাইং স্কোৱাডৰ ডিউটিত আছোঁ দুজন কংগ্ৰেছী সন্তান মই তেওঁলোক আহি পেলাই ভিতৰত সোমাই পেলাই এজন মোষ্ট প্ৰবেবলি এডভাইজাৰ হয় কিবা তেওঁলোকে আহি পেলাই ভোটাৰক মেনিপুলেট কৰিছিলে সেইকাৰণে আমি ছেক্টৰ অফিচাৰ আৰু পুলিচ প্ৰশাসনৰ হতুৱাই তেওঁলোকক বৰ্তমান এৰেষ্ট কৰা হৈছে এইটো কোন চেণ্টাৰ ভোট চেণ্টাৰটো বৰচিঙা বেহাগাঁও 216 নম্বৰ ভোট কেন্দ্ৰ 5 মাইল 216 আৰু 15 5 মাইল হয় আচ্ছা এৰেষ্ট কৰা দুগৰাকীৰ নাম তেওঁলোকৰ এজনৰ নাম মুস্কান আৰু এজনৰ নাম সাইফুল এটা পুলিচে এৰেষ্ট কৰিলে বৰ্তমান তেওঁলোকক পুলিচে এৰেষ্ট কৰিলে তেওঁলোকে কিমান সময় ভোট চেণ্টাৰত সোমাই আছে তেওঁলোকে প্ৰায় 3 ঘণ্টা ধৰি পেলাই 3 ঘণ্টাৰে ভোটাৰক মেনিপুলেট কৰি আছিলে তেওঁলোকে যোন কণা নহয় তেওঁ কণা ভাজ ধৰি পেলাই তেওঁলোকক ভোট কেন্দ্ৰত ভোট দিয়াবলৈ নিজেই লৈ গৈছিলে বৰ্তমান তেওঁলোকক পুলিচে লৈ গৈছে বৰ নীতি বহিৰ্ভূতভাৱে কাম কৰি আছিলে আমি খবৰ পোৱাৰ লগে লগে আহিলোঁ আহি পেলাই তেওঁলোকক পুলিচৰ হতুৱাই আমি প্ৰশাসনতে এৰেষ্ট কৰালোঁ দুইগৰাকী এৰেষ্ট কৰা হৈছে মুস্কানে ভোট কেন্দ্ৰত মানে কংগ্ৰেছৰ হেৰিত ভোট দিবৰ কাৰণে বহুত মানে হুলস্থুল কৰিছে ৰাতিপুৱা 4-5 জনত মানে কাজিয়া হৈ গ'ল সেইটোৰ কাৰণে মুস্কানক মানে এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু মুস্কান বেগম আমাৰ হেৰি ৰাজ্যিক জীৱিকা অভিযান বীমা সখী হয় কি কৰিছিলে আগতে তেওঁ কৈছিলে যে কংগ্ৰেছক ভোটটো দিব লাগে বুলি তেতিয়া আমি পৰিৱেশ সৃষ্টি হৈছে মানে কাকো মানে নমনা হৈ গ'ল যাহাতা মানে ব্যৱহাৰ কৰিলে আৰু তেওঁ তাৰপিছত উপায় নাপাই পেলাই আৰক্ষী থানাত হেৰি কৰাৰ পিছত আৰক্ষী আহি পেলাই উঠাই দি গ'ল
গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰিছে মুস্কানা বেগম জীৱিকা সখী এটা বীমা সখী হয় ৰাজ্যিক জীৱিকা অভিযানৰ বীমা সখী হয় কংগ্ৰেছত ভোট দিবৰ কাৰণে পৰিচিত কৰি আছিলে ভিতৰত কি কৰিছিলে কংগ্ৰেছত ভোট দিবৰ কাৰণে পৰিচিত কৰি আছিলে আপুনি